হ্যাঁ নমস্কাৰ যিসকল যে 2025 চন আসাম পলিটেকনিক ইঞ্জিনিয়াৰিং এডমিশ্যন ল'ম বুলি ভাবিছে আৰু প্ৰিপাৰেশ্যন লৈ আছে তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো কাৰণ এইটো বাৰত আজি আপোনাক আলোচনা কৰিম যে এডমিশ্যন লোৱাৰ বাবে আপোনালোকে কি ডকুমেণ্ট লৈ যাব লাগিব বা কি ডকুমেণ্ট আপোনাৰ প্ৰয়োজন হ'ব। মই আগৰ ভিডিঅ'ত এটা আলোচনা কৰিছিলোঁ যে কাষ্ট কেটেগৰী ৱাইজ কি ডকুমেণ্ট লাগিব আৰু এই ডকুমেণ্টবিলাক আপোনালোকে ক'ৰ পৰা ল'ব লাগিব, ক'ৰ পৰা ল'লে ভেলিড হ'ব আৰু ক'ৰ পৰা যদি আপুনি বেলেগ এঠাইৰ পৰা লয় তেনেহ'লে ইনভেলিড হ'ব, সেইটো মই আপোনালোকক জনাইছিলোঁ। আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই আপোনালোকে ভিডিঅ'টো এবাৰ চাই ল'ব পাৰে যে কি ডকুমেণ্ট আছিল। তো ইউটিউবত আজি আপোনাক আলোচনা কৰিম যে আপোনালোকে অফলাইন যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব অৰ্থাৎ আপুনি চিট পোৱাৰ পিছত যেতিয়া কলেজত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ যাব, ফিজিকেল নাইবা অফলাইন ডকুমেণ্ট বুলি ভেৰিফিকেশ্যন বুলি কোৱা হয়, সেইটোত যেতিয়া আপোনাক যাওঁ তেতিয়া আপোনাৰ কি ডকুমেণ্ট প্ৰয়োজন হ'ব সেই লিষ্টটো আপোনাৰ লগত আলোচনা কৰিম এইটো ভিডিঅ'ত। তো ভিডিঅ'টো ষ্টাৰ্ট কৰাতে সৰু এটা ৰিকুৱেষ্ট যে চেনেল ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, কাষত বেল আইকনটো প্ৰেছ কৰি নাপাহৰিব। তো এইটোৰ কাৰণে আপোনাৰ কলেজৰ পৰা প্ৰত্যেকখন কলেজৰ পৰা একোটা লিষ্ট প্ৰভাইড কৰে। তো মই এটা লিষ্ট আপোনালোকক দেখুৱাই আছোঁ। এই লিষ্টটো এই বছৰৰ নহয়, যোৱা বছৰৰ, কিন্তু লিষ্টবিলাক একেই থাকে, একেই ডকুমেণ্ট প্ৰতি বছৰে এনেকুৱা ধৰণৰ ডকুমেণ্টেই বিচাৰে। তো আপোনাক সেইটো দেখুৱাই আছে, জাষ্ট আপোনালোকে যিখিনি ডকুমেণ্ট লাগে সেইখিনি আপোনালোকে প্ৰিপাৰেশ্যন কৰি ৰাখক, আপোনালোকে যাতে এডমিশ্যনত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। তো এইটো যদি লিষ্ট আপোনালোকে ভালকৈ মন কৰে তেনেহ'লে আপোনালোকে দেখিবলৈ পাব যে প্ৰথমতে দিয়া আছে যে এইটোত লিখা আছে যে ডকুমেণ্ট ৰিকুৱায়াৰ্ড ফৰ ইয়াতে ডকুমেণ্ট ৰিকুৱায়াৰ্ড ফৰ দ্য কেণ্ডিডেট বুলি দিয়া আছে। তো আপোনালোকে ইয়াতে ডকুমেণ্ট ৰিকুৱায়াৰত কি লাগিব আপোনালোকে ইয়াতে লিখা আছে। তো গোটেইখিনি তলত চিৰিয়েলভাৱে ইয়াতে দিয়া আছে। তো আপোনালোকে প্ৰথমটো দিয়া আছে যে এলটমেণ্ট প্ৰুফ। তো চাওক ইয়াতে এলটমেণ্ট প্ৰুফ আপোনালোকে যেতিয়া এলটমেণ্ট পাব অৰ্থাৎ চিট আপুনি বুক মানে হৈ যাব, এডমিশ্যনটো পাব, তেতিয়া আপোনাৰ এটা এলটমেণ্ট লেটাৰ আহিব, সেই লেটাৰটো আপোনাক ডাউনলোড কৰি লৈ যাব লাগিব। তো এতিয়া বৰ্তমান সময়ত এইটো নালাগে, আপোনালোকে যেতিয়া এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত চিট এলটমেণ্ট তাৰপিছতে এইটো আপোনাৰ দৰকাৰ হ'ব বা আপোনাৰটো প্ৰয়োজন হ'ব। মই আপোনাক গোটেইখিনি দেখুৱাম প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ যে কেনেকৈ ডাউনলোড কৰিব, কেনেকৈ কি কৰিব লাগে গোটেইখিনি আপোনালোকক দেখুৱাম। চ' নেক্সট আপোনালোকক দেখুৱাইছোঁ যে 2 নম্বৰ দিয়া আছে যে HSLC আপোনালোকে মাৰ্কশ্বিটটো প্ৰয়োজন হ'ব, অৰ্থাৎ আপোনালোকৰ মেট্ৰিকৰ মাৰ্কশ্বিটটো লাগিব। তাত আপোনালোকে চাব আপোনাৰ মেথছ আৰু ছায়েন্সত কিমান মাৰ্ক পাইছে, সেইটো আপোনাৰ প্ৰুফ কৰাৰ কাৰণে বা নাইবা সেইটো চোৱাৰ কাৰণে। নেক্সট আপোনালোকৰ বিচাৰিব যে আপোনালোকৰ এজ প্ৰুফ। চাওক এজ প্ৰুফ হিচাপে আপোনালোকে HSLC অৰ্থাৎ মেট্ৰিকৰ আপোনাৰ এডমিট কাৰ্ড দিব লাগিব, নাইবা যদি আপোনাৰ বাৰ্থ চাৰ্টিফিকেট আছে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট যিকোনো দুটা এটা দিলে হৈ যাব। আপোনালোকে মেক্সিমামতে আপোনালোকে এইটো ট্ৰাই কৰিব যাতে আপোনালোকে এডমিট কাৰ্ডটো দিব পাৰে। তো চাওক এডমিট কাৰ্ডটো এই কাৰণে আপোনাক দিব এজ প্ৰুফ হিচাপে যাতে ইয়াতে কাষ্ট কেটেগৰী ৱাইজ যিটো বয়স দিয়া আছে সেই বয়সৰ যাতে মাজতে থাকে নাইবা যাতে ইলিজিবিলিটি হয়। তো নেক্সট ইয়াতে দিয়া আছে যে PRC অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট, এইটো অল ষ্টুডেণ্টৰ বাবেহে প্ৰযোজ্য হ'ব, অৰ্থাৎ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে লাগিব। এজ প্ৰুফ হিচাপে এডমিটটো সকলো ছাত্ৰ ছাত্ৰীৰ মাৰ্কশ্বিটটো সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে মেণ্ডেটৰী। তো মই আপোনালোকক বাৰে কৈ আছোঁ এইকেইটা হ'ল মেণ্ডেটৰী। আৰু আছে আপোনালোকক মই দেখুৱাই আছোঁ। ইয়াৰ পিছত দিয়া আছে চাওক কাষ্ট চাৰ্টিফিকেট। চাওক কাষ্ট চাৰ্টিফিকেট যিবিলাক আনৰিজাৰ্ভ কেটেগৰী আছে তেওঁলোকৰ নালাগে, বাকী যিবিলাক কাষ্ট আছে SC OBC তেওঁলোকৰ কিন্তু কাষ্ট চাৰ্টিফিকেটটো লাগিব। তো তেওঁলোকে কাষ্ট চাৰ্টিফিকেটটো ল'ব লাগিব, ইয়াতে লৈ যাব লাগিব। ইয়াতে ইফ এপ্লিকেবল বুলি দিয়া আছে, অৰ্থাৎ যিসকল কাৰণে প্ৰযোজ্য তেওঁলোকৰ কাৰণেহে লাগিব, বাকী ষ্টুডেণ্টৰ কাৰণে নালাগে। তো নেক্সট আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে আপোনালোকৰ OBC যিসকলে কেটেগৰীৰ হয় তেওঁলোকে লাগিব NCL, অৰ্থাৎ যিসকলে OBC হয় তেওঁলোকৰ NCLটো মেণ্ডেটৰী ইয়াতে লাগিব, NCLটো তেওঁলোকে ছাবমিট কৰিব লাগিব। আৰু দিছে যে এই অনলি ABC নহয় আৰু বাকীবিলাকো দিয়া আছে, মই আপোনালোকক এবাৰ দেখুৱাই আছোঁ, ভালকৈ চালে আপোনালোকৰ ডাউটটো ক্লিয়াৰ হৈ যাব। প্ৰথমতে দিয়া আছে যে OBC MOBC, তো যিসকল আছে তেওঁলোকৰ কিন্তু এই যিটো NCL এইটো কিন্তু তেওঁলোকৰ লাগিব। লগতে TGLC XTGLC কোচ ৰাজবংশী টাই আহোম চুতীয়া মৰাণ মটাক তেওঁলোকৰ বাবে কিন্তু এইটো লাগিব। তো ইয়াৰ পিছত দিয়া আছে TGLC কোচ ৰাজবংশী টাই আহোম এইবিলাকৰ কাৰণে কিন্তু এই যি NCL এইটো কিন্তু প্ৰযোজ্য, তেওঁলোকৰ কিন্তু এইটো লাগিব, এইটো কিন্তু মেণ্ডেটৰী। তো নেক্সট আপোনালোকক দেখিব বিচাৰিছোঁ যে নেক্সট 7 নম্বৰ দিয়া আছে যে TFW অৰ্থাৎ টিউশ্যন ফিজ ৱেইভাৰ বুলি দিয়া আছে। এইটো সকলোৰে কাৰণে নহয়, যিসকলে টিউশ্যন ফিজ ৱেইভাৰত সোমাব অৰ্থাৎ ইনকাম চাৰ্টিফিকেট থাকিব ভেলিড তেওঁলোকৰ কাৰণে এইটো হ'ব। তেওঁলোকৰ কাৰণে কিবা এটা ছেভ পাব 500 মান নিচিনা তেওঁলোকে এটা ছেভ পাব, অৰ্থাৎ কমকৈ ল'ব এডমিশ্যনৰ সময়ত। নেক্সট দিয়া আছে যে আপোনালোকৰ পাছপোৰ্ট চাইজ ফটো লাগিব, অৰ্থাৎ পাছপোৰ্ট চাইজ ফটোগ্ৰাফী আপোনালোকে লৈ যাব লাগিব, ফটো আপোনালোকে কম্পিউটাৰৰ পৰা বনাই সেইটো লৈ যাব লাগিব। নেক্সট দিছে আপোনালোকৰ পইচাটো কিমান লাগিব, ফিজটো কিমান লাগিব। চাওক RS দিছে যে 4700 ফৰ অল কেণ্ডিডেট, অৰ্থাৎ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে সকলো কেটেগৰীৰ ষ্টুডেণ্টৰ বাবে কিমান টকা লাগিব,
4700 টকা কিন্তু জমা দিব লাগিব। এইটো সকলো ছাবচিডিৰ বাবে হয়। আৰু যিসকলে টিউশ্যন ফিজ ৱেইভাৰ অৰ্থাৎ টিউশ্যন ফিজ ৱেইভাৰ মাজত TFW সোমাই পৰিব তেওঁলোকৰ 500 টকা এটা কম দিব, তেওঁলোকৰ কাৰণে লাগিব 4200 টকা লাগিব। তো এইখিনি আপোনালোকৰ কলেজৰ ডকুমেণ্ট যেতিয়া ভেৰিফিকেশ্যন হ'ব তেতিয়া আপোনাক এইখিনি ডকুমেণ্ট অৰিজিনেলি লৈ যাব লাগিব। এতিয়া কথা হ'ল যদি আপুনি PRCNCL নালাগে আপোনালোকে নাথাকে, তেনেহ'লে আপোনালোকে এইটো কেনেকৈ কি কৰিব চাওক। যদি নাথাকে এইটোৰ কাৰণে বিকল্প চিন্তা চৰ্চা আছে, বিকল্প কিছুমান ফৰ্ম আছে, সেই ফৰ্মবোৰ আপোনালোকে ফিল আপ কৰি আপোনালোকে ছাবমিট কৰিব লাগিব। তো চাওক এইটো মই নেক্সট আপোনালোকক দেখুৱাম, যেতিয়া এপ্লাই কৰা হ'ব, যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব, তেতিয়া আপোনালোকক মই আলোচনা কৰিম যে আপোনালোক যদি নাথাকে তেনেহ'লে আপোনালোকে কি উপায়ৰ মাধ্যমেৰে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি আপোনালোকে চিট এডমিশ্যনটো আপোনাক ল'ব পাৰিব।